এগৰাকী দুৰ্ভগীয়া পিতৃৰ অসহায় অৱস্থা। কোলাতে হেৰুৱালে যুৱতী কন্যাক। হাস্পাতালে ঘূৰিও নহ'ল অসুস্থ জীয়ৰীৰ চিকিৎসা। নগাঁৱৰ ব্যক্তিগত খণ্ডৰ কপিলী হাস্পাতাল আৰু চৰকাৰী খণ্ডৰ নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে অসম মানৱ অধিকাৰ আয়োগে। এই দুয়োখন হাস্পাতালৰ চিকিৎসক তথা কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবে নগাঁৱৰ চামগুৰিৰ ভেৰভেৰীৰ অংগনা ভৰদ্বাজ নামৰ এগৰাকী যুৱতীৰ অকাল মৃত্যু ঘটিল বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হাস্পাতাল দুখনৰ বিৰুদ্ধে অসম মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছিল প্ৰয়াত অংগনা ভৰদ্বাজৰ পিতৃ নগাঁৱৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ সুৰজিৎ কুমাৰ ভাগৱতীয়ে। 2024 চনৰ 16 ডিচেম্বৰৰ পুৱা হঠাৎ অচেতন হৈ পৰে অংগনা আৰু তাৰ পিছত অংগনাৰ পিতৃ আৰু পৰিয়ালটোৰ বাবে আৰম্ভ হয় দুঃস্বপ্ন সদৃশ সময়। ক'ৰবাত যদি যন্ত্ৰপাতি নাই, ক'ৰবাত চিকিৎসক নাই। অসুস্থ কন্যাক বুকুত সাৱটি হাহাকাৰ কৰি ফুৰিছে এগৰাকী অসহায় পিতৃয়ে। নগাঁও কপিলী হস্পিটাললৈ আনিছিলোঁ। আমাৰ ECG মেচিন নাই, গতিকে আমি তাইক চাব নোৱাৰিম। মই বোলে এটা কাম কৰোঁ, আপোনালোকে তাইক অক্সিজেনটো দিয়ক, কাৰণ সেইটো সময়ত তাইৰ পালছটো খুব কমকৈ আছিলে। ইমান এখন ডাঙৰ হস্পিটেল, আপোনালোকৰ তাত ECG মেচিন এটা নাইনে? 8টা বজাত মই মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত তাইক আকৌ এডমিট কৰিলোঁ আৰু গৈ দেখিলোঁ তাত মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত এজন ডক্টৰ নাই, এগৰাকী নাৰ্ছ নাই। এতিয়া ৰাতিপুৱা 8 বজাত মেডিকেল কলেজৰ ইমাৰ্জেঞ্চি ৱাৰ্ডত এজনো ডক্টৰ, এগৰাকী নাৰ্ছ নাই। শেষত মই তাৰ পৰা আকৌ উলিয়াই আনিলোঁ। উলিয়াই আনি পেলাই মই আদিত্য হস্পিটেলত মই এডমিট কৰিলোঁ প্ৰায় 8:10-15 মানত। আৰু তেতিয়া ডক্টৰে মোক ক'লে যে আপোনাৰ কন্যা ইতিমধ্যে ডেথ হৈছে। 2024 চনৰ 18 ডিচেম্বৰত অসম মানৱ অধিকাৰ আয়োগত দাখিল কৰা অভিযোগৰ ভিত্তিত আয়োগে এটা গোচৰ ৰুজু কৰিছে। লগতে নগাঁও জিলা দণ্ডাধীশক এজন জ্যেষ্ঠ দণ্ডাধীশৰ দ্বাৰা সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মই ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত মই আবেদন কৰিছিলোঁ আৰু আবেদন মৰ্মে তেওঁলোকে এটা গোচৰ পঞ্জীভূত কৰিছে। গতিকে এতিয়া ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওপৰত মোৰ এটা বিশ্বাস আছে, তেওঁলোকে এটা নিৰপেক্ষ তদন্ত কৰিব। মোৰ কন্যাৰ ক্ষেত্ৰত যিটো হ'ল, অসমৰ কোনো পিতৃৰ যাতে কোনো কন্যা তেনেকৈ নিহত হ'ব নালাগে। বুকুৰ সন্তানক হেৰুওৱা পিতৃৰ এতিয়া এটাই প্ৰাৰ্থনা, সঠিক তদন্তৰে যাতে পৰিয়ালটোক ন্যায় প্ৰদান কৰা হয়। নগাঁৱৰ পৰা তপন বৰাৰ ৰিপৰ্ট, DY 365।